ফুল চফা কৰি ৰঙো দিয়ালোঁ আৰু বহুত আছে কৰিবলৈ, আৰু এদিন বা দুদিন লাগিব। এইজোপা জাঠি কচু, এই কচুজোপা মোৰ ল'ৰা অষ্ট্ৰেলিয়ালৈ যোৱাৰ সময়ত 2005 চনত গুৱাহাটীৰ পৰা কিনি দিছিলে। গুৱাহাটী হেড পোষ্ট অফিচৰ ওচৰত যে ফুলৰ মেলাৰ পৰা এতিয়ালৈকে সষ্ট আছেই। কেতিয়াবা মৰি যায় আকৌ হয়। এজোপা বৰ সুন্দৰ কচু, এই মচন্দাজোপা ভালকৈ ফুলি আছে। আজি এইখিনি টাবৰ হ'ল বাৰু, এইখিনি আজি এই ৰ'দ দিলে অকণ বাহিৰলৈ উলিয়াম আৰু ৰ'দেই নাই, যেনে তেনে ইয়াকে কৰি থ'লোঁ। আজি আকৌ অকণ বতৰটো মুকলি হৈ আছে। বাকী এইখিনি টাব আজি ৰং কৰিব লাগিব কেইটামান। এইবোৰ বহুত দিনৰ টাব, মাটিৰ টাব দেখিছেনে কিমান ভাল হৈ আছে। মই প্ৰতি বছৰে এনেকৈ থওঁ। আচলতে মাটিৰ টাববোৰ নিচিনা ভাল টাব নাই। প্লাষ্টিকবোৰ ছিগি ভাগি যে মাটিবোৰ একো নহয়, বহুত গপচ গপচ টাব। এইবোৰ বহুত দিনৰ আগতেই লোৱা, এতিয়া নহয়। গতিকে মাটিৰ টাববোৰ ভাল হৈ থাকে, দেখিও ভাল লাগে। সকলোকে দেখুৱালোঁ, সকলোকে সুপ্ৰভাত জনালোঁ।